তেজপুৰত উপস্থিত হৈছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাদেৱ আৰু কি ৰণনীতি লৈ তেজপুৰত উপস্থিত হৈছে সেয়া জানিবলৈ তেখেতৰ পৰা চেষ্টা কৰিম। ছাৰ, দেখা গৈছে আপুনি হেলিকপ্টাৰ যোগে নিৰ্বাচন প্ৰচাৰত ব্যস্ত হৈ আছে। কি ৰণনীতি লৈ তেজপুৰলৈ আহিছে ছাৰ? ৰণনীতিৰ কথা আমি কেনেকৈ ৰাজহুৱা কৰিম? নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছোঁ। আপোনালোকে দেখিছে যে NDAৰ সপক্ষে প্ৰবল ঢৌ চৌদিশে তেজপুৰতো বলিছে। কালিও মই আহিছিলোঁ। নিশ্চয় ভাল হ'ব। পৃথ্বীৰাজ ৰাভা জিকিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু কেওটা মিত্ৰ দলৰ কৰ্মকৰ্তাসকলে দিনে ৰাতিয়ে কাম কৰি আছে প্ৰাৰ্থীগৰাকীৰ সপক্ষে। 2021তো তেখেত ইয়াৰ পৰা নিৰ্বাচিত হৈছিল। আমি নিশ্চিত যে তেখেত জয়ী হ'ব। যোৱাকালি তেখেতে তেজপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল, কিন্তু হেলিকপ্টাৰ যান্ত্ৰিক বিজুতিৰ কাৰণে তেখেতে ৰাইজক সম্ভাষণ কৰিব নোৱাৰিলে আৰু ৰাইজৰ মৰম এৰিব নোৱাৰি, তেজপুৰীয়া ৰাইজৰ মৰম এৰিব নোৱাৰি তেওঁ আজি আকৌ তেজপুৰলৈ আহিলে। আহি তেজপুৰৰ দোলাবাৰী এই চেণ্টাৰত ৰাইজক সম্বোধি নিৰ্বাচনী প্ৰচাৰ কৰিলে আৰু তেখেতে কৈছে যে সৰ্বাংগীন অসমৰ উন্নতিৰ কাৰণে, তেজপুৰৰ উন্নতিৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব আৰু কাম কৰিবলৈ যাওঁতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মোক অৰ্থাৎ পৃথ্বীৰাজ ৰাভাক বহু ভোটত, বিপুল ভোটত, হাতীৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ কৈছে।